35 সংখ্যক আন্তঃজিলা জুডো প্ৰতিযোগিতাৰ সফল সামৰণি বিশ্বনাথ জিলালৈ শ্ৰেষ্ঠ দলৰ সন্মান দ্বিতীয় জিলিকিল তিনিচুকীয়া গুৱাহাটীৰ আৰজি বৰুৱা ক্ৰীড়া প্ৰকল্পস্থিত দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত তিনিদিনীয়াকৈ অনুষ্ঠিত 35 সংখ্যক আন্তঃজিলা জুডো প্ৰতিযোগিতা বৃহস্পতিবাৰে সফলতাৰে সামৰণি পৰিল প্ৰেৰণা দা মিছনৰ সহযোগত সদৌ অসম জুডো সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত বিশ্বনাথ জিলাই সৰ্বাধিক 18টা পদক দখলেৰে অৰ্জন কৰিছে শ্ৰেষ্ঠ দলৰ সন্মান বিশ্বনাথ জিলাই 12টা সোণ আৰু 6টা ৰূপ সহ এই সাফল্য লাভেৰে হাতত তুলি ললে শ্ৰেষ্ঠ দলৰ ট্ৰফি আনহাতে প্ৰতিযোগিতাখনত 3টা ৰূপৰ পদকৰ ব্যৱধানত তিনিচুকীয়া জিলাই দ্বিতীয় শ্ৰেষ্ঠ দলৰূপে অভিযান সামৰে 12টা সোণ আৰু 3টা ৰূপ সহ মুঠ 15টা পদক লাভেৰে তিনিচুকীয়াই অৰ্জন কৰে এই সাফল্য পদকজনী খেলুৱৈসকলৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হোৱাত আয়োজকৰ হৈ সকলোকে ধন্যবাদ জনালে বাণীব্ৰত দাস আৰু ডক্টৰ অৰূপ কুমাৰ মিশ্ৰই আমি টুৰ্নামেণ্টখন আৰম্ভ কৰাৰ আগতে আমি ভাবা নাছিলোঁ যে ইমান সুন্দৰভাৱে আমি অৰ্গেনাইজ কৰিব পাৰিম কিন্তু যা হোক দেখা গ'ল যে খুব সুন্দৰভাৱে অৰ্গেনাইজ কৰা হৈছে প্ৰচুৰ ল'ৰা ছোৱালী ইয়াতে সমবেত হৈছে প্ৰায় 320 জন অফিচিয়েলি প্লাছ পেৰেণ্টছ আছে টিম মেনেজাৰ কোচ আছে এইসব লৈ প্ৰায় 370 মান মানুহ ইয়াতে লগালগি হৈছে আৰু খুব সুন্দৰভাৱে হৈছে কোনো কণ্ট্ৰভাৰ্চি নোহোৱাকৈ টুৰ্নামেণ্ট খেলসমূহ শেষ হৈছে যিখিনি ৰেফাৰী আছে ৰেফাৰীখিনিক ধন্যবাদ দিছোঁ যিখিনি আমাক স্পন্সৰ কৰিছিলে সেইখিনিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অল আছাম জুডো এছ'চিয়েশ্যনৰ পৰা আৰু মিডিয়া আৰু গোটেইখিনি প্ৰিণ্ট আৰু পাব্লিচিটি যিখিনি আছে এই গোটেইখিনিকে আমি সকলোকে ধন্যবাদ জনাইছোঁ খুব ভাল লাগিছে আমি ইমান আশা কৰা নাছিলোঁ কিন্তু পৰহি দুপৰীয়াৰ পৰা ৰাতিপুৱাৰ পৰা যিটো পৰিৱেশ সৃষ্টি হৈছে সেইটো দেখিবলৈ ভাল লাগিছে আৰু প্ৰেৰণা মিছনৰ লগতে আমাৰ কিছু ব্যক্তিগত বন্ধু বান্ধৱেও সহায় কৰিছে তেখেত মোৰ লগতে আছে আমাৰ ডক্টৰ ৰবি বাস্তিয়া তেওঁ পেট্ৰলিয়াম ছেক্টৰত মানে ভাৰতবৰ্ষত যিখিনি বিজ্ঞানীয়ে কাম কৰিছে তাৰ অগ্ৰণী আজি প্ৰায় 20 বছৰ আগতে তেখেতে পদ্মশ্ৰী পাইছে আৰু পদ্মশ্ৰী পোৱা ইঞ্জিনিয়াৰ মানে পেট্ৰলিয়াম ইঞ্জিনিয়াৰ খুবেই আমাৰ দেশত নাই বুলি ক'লেও হয় বৰ্তমান তেখেতে অইল মেক্স নামৰ এটা ডাঙৰ হাইড্ৰ'কাৰ্বন ইণ্ডাষ্ট্ৰীৰ চিফ এক্সিকিউটিভ অফিচাৰ CEO তেওঁ মুম্বাইৰ পৰা আহিছে মই ক'লোঁ যে আপুনি আহক আহিলে ভাল লাগিব চাব আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে কেনেকৈ আগবাঢ়ি গৈছে জুডোটো মানে বিশেষ সুবিধা নোহোৱা স্বত্তেও বৰ ডাঙৰ এটা সুবিধা পোৱা নাই ল'ৰা ছোৱালীবোৰে বা বহুত কিবাকিবি ধন বিধ খৰচ কৰিব পৰা নাই চৰকাৰেও নাই কৰা আৰু কোনো ইণ্ডাষ্ট্ৰীও কৰা নাই কিন্তু এয়া আমি ধৰি দিছোঁ আৰম্ভণি বুলি মই যোৱাকালিও কৈছোঁ আপোনালোকক যে আমাৰ 35তম আন্তঃজিলা যিখন টুৰ্নামেণ্ট চেম্পিয়নশ্বিপ এইখন আমাৰ কাৰণে এটা নতুন প্লেটফৰ্ম আগতে কি হ'ল এতিয়া এইবোৰ আলোচনা কৰি লাভ নাই আগতে যি হ'ল এতিয়াৰ পৰা আমি নতুন উৎসাহেৰে নতুন উদ্যমেৰে আগবাঢ়ি যাম আৰু ইয়াত যিখিনি ল'ৰা ছোৱালী দেখিলোঁ এওঁলোকৰ ফূৰ্তি যেনেকৈ আনন্দ কোনোবা কোনোবা হাৰিছে কিন্তু যিখিনি তেওঁলোকে ফূৰ্তি আনন্দ কৰিছে বা উইথ প্ৰপাৰ স্পৰ্টছমেনশ্বিপ যিখিনি তেওঁলোকে খেলিছে তাৰ পৰা মই নিশ্চিত যে অসমত জুডোৰ ভৱিষ্যত খুব উজ্জ্বল ইফালে প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিল পদ্মশ্ৰী ডক্টৰ ৰবি বস্তিয়া ক্ৰীড়া ভাৰতী অসম প্ৰদেশৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ মহান্তি আয়োজক সমিতিৰ সভাপতি তথা অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ ডক্টৰ অৰূপ কুমাৰ মিশ্ৰ কাৰ্যকৰী সভাপতি বাণীব্ৰত দাস উপদেষ্টা পৰাগ বৰ্মন আদি বিশিষ্ট ব্যক্তি অসমত জুডো ক্ৰীড়াৰ পৰিৱেশ প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰিল পদ্মশ্ৰী ৰবি বস্তিয়া I feel the energy here is supreme. आसाम में ऐसे भी एनर्जी लेवल बहुत ही हाई रहता है लेकिन यहाँ का आज जो माहौल है दिस इज़ समथिंग वेरी वेरी इनक्रेडिबल तो हमें जो पढ़ाया जाता है स्कूल में खेला धूला जीवनेर एक पाठशाला that is a study ground where life is a race, do it well. Life is a game, play it well. Life is a team game, play it together and win it together. With this spirit, I wish the judo to really prosper and Assam should get a lead in the judo championship. Thank you very much for calling me. I wish you all the very best.
উল্লেখ্য যে 21খন জিলাৰ প্ৰায় 3 শতাধিক জুডোকাই অংশগ্ৰহণ কৰি ৰাজ্যিক প্ৰতিযোগিতাখন কৰি তুলিলে সাফল্যমণ্ডিত সাব জুনিয়ৰ জুনিয়ৰ কেডেট আৰু সিনিয়ৰ পুৰুষ মহিলাৰ বিভিন্ন ওজন গোটৰ শাখাৰ লগতে 8 পৰা 12 বছৰলৈ মিনি সাব জুনিয়ৰ শাখাৰ প্ৰতিযোগিতাও অন্তৰ্ভুক্ত কৰা হয় এইবাৰৰ শীৰ্ষ ৰাজ্যিক প্ৰতিযোগিতাত বহুত ভাল লাগিল মোটামুটি 320 এনেকুৱা পাৰ্টিচিপেণ্ট আছে 20খন জিলাৰ পৰা আহিছে আৰু অসমত খেলাৰ প্ৰতি ল'ৰা ছোৱালীবিলাকসকলৰ ৰুচি বাঢ়ি আছে আৰু সেইকাৰণে এই যে চেম্পিয়নশ্বিপ চলি আছে উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ যিসকলে ইয়াৰে প্ৰথম স্থান অধিকাৰ কৰিব তেখেতসকল আৰু নেশ্যনেল খেলিবলৈ যোগ্য হ'ব নেশ্যনেল খেলিবলৈ যাব তো সকলোলৈ অভিনন্দন ইয়াৰ পৰা নেশ্যনেল খেলক নেশ্যনেলতো জিকি এছিয়া কাপতো যাওক সকলোলৈ শুভেচ্ছা জনাইছোঁ আৰু এই খেল আয়োজনত মোক মাতাৰ কাৰণে উদ্যোক্তাসকলক ময়ো ধন্যবাদ জনাইছোঁ ক্ৰীড়া অনুৰাগীৰ আশা সদৌ জুডো সন্থাৰ বলিষ্ঠ নেতৃত্বত তথা প্ৰেৰণাদা মিছনৰ সহযোগত অসমৰ জুডোকা ক্ৰীড়াংগনত দুপে আগুৱাই যাওক মানেশ্বৰ ৰাভাৰ সহযোগত চিন্ময় বৰা আৰু অঞ্জনা দাসৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 website www.aipguwahati.in